কিচেনলৈ এওঁ খাই মেলি গ'ল। মোৰ আধা কাম হ'ল বাৰু, তথাপিতো দুপৰীয়াৰ কাৰণে মাছ বনাওঁ, এওঁ ফ্ৰাই কৰি খুৱাই পঠিয়ালোঁ। আৰু এখন ভাজি বনাওঁ। আৰু এতিয়া দুপৰীয়া খালি মা আৰু মইহে আছে যে, মানুহ কম থাকিলে আচলতে এলাহো লাগে, কিন্তু মাছটো আছে যিহেতু বনাম, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈনো বনাওঁ। ব'লক বেছি দেৰি নকৰোঁ, বেছি কথা নাপাতোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে ভাজি এখন বনাই লওঁ। আৰু ব'লক আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। এয়া লৈছোঁ মই কেইটামান গুটি আলু আৰু কেইটামান লগতে পটলো আছিল, একেলগে কাটি পেলাই বোলো ভাজি এখন বনাই লওঁ। আৰু আজি মাছ বনাবলৈ লৈছোঁ, বোলো আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ কেনেকৈনো বনাওঁ। আৰু এই ভাজিখনত একো মানে বিশেষ যত্ন নাই, ভালকৈ তেল অকণ দি নিমখ হালধি দি ভাজিলেই হ'ল। খালি ডিপ ফ্ৰাই হ'লে বেছি ভাল লাগে। আপোনালোকৰ কেনেকুৱা ক'ব নোৱাৰোঁ, মোৰ হ'লে গুটি আলু একদম ছালটো সুতুৰা সুতুৰি পৰি যাব লাগে, তেতিয়াহে বেছি ভাল লাগে। ব'লক এতিয়া মাছখিনিৰ মাজলৈ যাওঁ, ভাজিখন হৈ থাকিব নিজে নিজেই। নিমখ হালধি সানি লৈছোঁ মাছখনত। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে, এডিটিঙৰ টাইমটো গৈছোঁ দেই, আবেলি 4টা। এয়া দুপৰীয়াতে বনাইছোঁ, দুপৰীয়া খাবলৈ। ব'লক প্ৰথমতে মাছখিনি ভাজি লওঁ। আৰু মাছখিনি ভাজি থাকোঁতে এয়া দেখিছেনে, মোৰ আলুখিনিও প্ৰায় হওঁ হওঁৱেই হৈছে। তথাপিতো ভাবিছোঁ আৰু অকণ ডিপ ফ্ৰাই হওক, তেনেকৈয়ে অকণমান চিমতে থৈ দিছোঁ। আৰু এইফালে মই মাছখিনিও সম্পূৰ্ণৰূপে ভাজি ল'লোঁ, গোটেইখিনি দেখাই থকা নাই। আৰু এনেকৈ মই গোটেইখিনি মাছ ভাজি লওঁ। আৰু গোটেইখিনি মাছ হোৱাৰ আগতে এয়া মোৰ আলুখিনি হৈয়ে গ'ল, দেখিছেনে। এয়া মই নমাই থৈ দিছোঁ। ইমানখিনি মানে অকণমান ডিপ ফ্ৰাই হ'লে এনেকুৱা ভাজিটো খাই খুব ভাল লাগে। অকণমান দেখাই দিলোঁ আপোনালোককো। আৰু ইয়াতে যদি বাদাম কেইটামান পৰে, কি যে মজা। আলু কেইপিচমান ফ্ৰাই কৰি ল'ম। আৰু আলুখিনি ফ্ৰাই হয় মানে মই এয়া পিঁয়াজ আৰু বিলাহীখিনি এটা পেষ্ট বনাই ল'ম। আৰু ইয়াত আৰু লগতে দিম, এয়া মই ইয়াত দি নিদিওঁ, বেলেগে এইটো পেষ্ট বনাম, আদা নহৰু। হৈ গ'ল পেষ্ট। এতিয়া মই এইখিনি বনাই লওঁ। ইফালেও মোৰ এইটো পেষ্ট হৈ গ'ল, আদা নহৰু। আৰু এই আঞ্জাখন বনাবলৈ বেছি সময় নালাগে, গোটেইখিনি বস্তু যিহেতু অকণমান আলুখিনি মোৰ ধৰিয়ে কৰিলে সেইটো নাই বাৰু। ইয়াতে দিছোঁ মই তেল, ক'লা জিৰা অকণ ফুটাই দিছোঁ। আৰু এইখিনি মই এতিয়া ঢাকনা মাৰি ভালকৈ ভাজিম। আৰু বিলাহী পিঁয়াজৰ পেষ্টটো ভালকৈ অলপ ভজা যোৱাত তাতে মই আদা নহৰুখিনি দি দিছোঁ। এতিয়া আকৌ অকণ মানে ঢাকনা মাৰি ভাজি থাকিম। আৰু এই আঞ্জাখন বনাবলৈ তেনেই সহজ, দেখিছেই নহয়, বিশেষ একো নাই। গোটেইখিনি বস্তু যোগাৰ কৰি লোৱাৰ পিছত পটককৈ হৈ যায়। ৰেড চিলি পাউডাৰ সেইবিলাক দিলে কালাৰটো ভাল হয়, কিন্তু মই নিদিওঁ মাছত। অকল হালধি আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰহে ব্যৱহাৰ কৰিছোঁ। এইখিনি মছলা দিছোঁ। আৰু এইখিনি অকণমান সময় মই ভাজিম। এতিয়া ভালকৈ নিমখ ব্যৱহাৰ কৰা নাছিলোঁ, এতিয়া মই অলপ নিমখ দিছোঁ সোৱাদ অনুসৰি। দেখিছে ধুনীয়াকৈ ভজা গৈছে। এতিয়া মই ইয়াতে পানী দিম। তাৰ আগতে মই আলু কেইপিচ দি লৈছোঁ। মানে যাৰ যিমান পানী লাগে তেনেকৈ দিলেই হ'ল। ভালকৈ উতল অহাত ইয়াতে মই মাছ কেইপিচ দি দিম। এতিয়া মই জলকীয়া গোটে গোটে দি থৈছোঁ। আৰু আজি বতৰটো যিহেতু বৰ বেছি ৰ'দ নাছিলে, গতিকে মই মাছখন এনেকৈয়ে বনালোঁ। খুব বেছি টেঙা দি গৰমত খাব মন যায়, কিন্তু বতৰটো অলপ ডাৱৰীয়া নিচিনা হৈ থাকিলে খুব টেঙাও খাব মন নাযায়, গতিকে আঞ্জাখন এনেকুৱা বতৰত খাবলৈ খুব উপযোগী। আৰু এইফালে যে ভাতকেইটা দি দিছোঁ, তাৰ আগতে মাছৰ তেলখিনি দি দিলোঁ, ভিডিঅ' কৰা নহ'ল। লগতে মই পিঁয়াজো দি দিছোঁ, কিন্তু মই সুদা কেৰাহীটোতেই দিছোঁ, তেল ইয়াত ব্যৱহাৰ কৰা নাই। আৰু ভালকৈ চাইছে যদি গম পাইছে, বহুত তেল ওলাইছে। মই এনেকৈ মাছৰ তেল বেছি থাকিলে ইয়াত মিঠাতেল এক্সট্ৰা কৰি ব্যৱহাৰ একো নকৰোঁ। এয়া মোৰ মাছৰ তেল ভাজি ৰেডি হৈ গৈছে, খাবলৈ কিন্তু খুবেই ধুনীয়া। অকণমান দেখাই দিছোঁ। আৰু ব'লক তেন্তে দুপৰীয়াৰ ভাত সাজো খাই লওঁ। এয়া লৈছোঁ ভাজি, মাছৰ তেল ভাজি, আৰু লগতে লৈছোঁ মাছ। আৰু ব'লক ধুনীয়াকৈ খাই লওঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ, তেন্তে আজিলৈ আহোঁ।